নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম ডিচিলৈ। আজিৰ ভিডিঅ'টোৰ বিষয়টো হৈছে ইউটিউবৰ মনিটাইজৰ নতুন আপডেট এটা আহিছে। সেই আপডেটটো হৈছে ইউটিউবে আগতে যিটো আপডেট আছিল পুৰণা আপডেটটো ৱাটচ টাইম অৰ্থাৎ মনিটাইজ হ'বৰ কাৰণে ৱাটচ টাইম লাগে 4000 ঘণ্টা আৰু ছাবস্ক্ৰাইবাৰ লাগে 1K অৰ্থাৎ 1000 ছাবস্ক্ৰাইবাৰ লাগে আৰু আছিল শ্বৰ্ট ভিডিঅ'ৰ কাৰণে যিসকলে শ্বৰ্ট ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে আছিল 10 মিলিয়ন ভিউজ 90 দিনত 10 মিলিয়ন আছিল। সেইটো চেঞ্জ হৈছে। এইটো কেতিয়াৰ পৰা চেঞ্জ হ'ব মই সকলো কৈ আছোঁ, ভিডিঅ'টো শেষলৈ চাব। 1K to 1K থাকিব আৰু যিটো আছিল 4000 ঘণ্টাটো 8000 ঘণ্টা হ'ব আৰু যিটো 90 দিনত 10 মিলিয়ন আছিল সেইটো হ'ব 10ৰ পৰা 20 মিলিয়ন হ'ব, অৰ্থাৎ এইটো সমানে বঢ়াই দিছে। সেই ক্ষেত্ৰত আমাৰ নতুন যিখিনি ইউটিউবাৰ আছোঁ সেইখিনিৰ কাৰণে খুবেই কষ্ট হ'ব, কিয়নো আমাৰ 4000 ঘণ্টা ক্লিয়াৰ কৰোঁতে আমাৰ বহুত কষ্ট হয়। কিছুমানৰ 3-4 বছৰ কষ্ট কৰিব লগা হয়, কিন্তু সেইটো আৰু ডাবল কৰি দিছে। সেইকাৰণে নতুনসকলৰ কাৰণে বহুত হ'ব আৰু এইটো আপডেট আহিব 2027 27ৰ 1 ফেব্ৰুৱাৰীৰ পৰা। আৰু যিসকলে ধৰক নতুন ইউটিউবত কষ্ট কৰি আছে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰোঁ যাতে অলপ কষ্ট কৰি এই যিটো আমাক ডেডলাইন বান্ধি দিছে, অৰ্থাৎ যিটো নতুন আপডেট আৰম্ভ হ'ব তাৰ আগতে সকলোৱে অলপ কষ্ট কৰি চেনেলটো মনিটাইজ কৰি লওক, কিয়নো পিছত 4000 পৰা 8000 কৰাটো খুবেই কষ্ট হ'ব। এতিয়াতেই সেই কষ্টখিনি কৰিলে ভাল হয়। টাইম আছে আপোনালোকৰ মাজত, আজি ধৰক 6-7 মাহ আছে। 6-7 মাহৰ ভিতৰত এইখিনি কষ্ট কৰক। সকলোকে এইটো ক'লোঁ কাৰণ বহুত কষ্ট হয় ইউটিউব চেনেল এটা নতুনকৈ গ্ৰ' কৰাৰ ক্ষেত্ৰত। পিছলৈ অলপ সহজ হয় যেতিয়া চেনেলটো গ্ৰ' হয়, সকলোৰে তাত ভিডিঅ' যায়, কিন্তু নতুনত খুব কষ্ট হয়। সেইকাৰণে সকলোৱে যাতে অৱহেলা নকৰি বা ইমানখিনি কষ্টই ব্যয় নকৰি আৰু অলপমান কষ্ট কৰি চেনেলটো গ্ৰ' কৰি লয়, কিয়নো সকলোৱে ভিডিঅ' এটা বনোৱাত পইচা খৰচ হয়, কষ্ট হয় আৰু নতুন কণ্টেণ্ট বিচাৰিব লগা হয়। সেইকাৰণে এই 6টা মাহ যাতে আমাৰ যিসকল নতুন ইউটিউবাৰ আছে সকলোৱে যাতে বহি নাথাকে, সকলোৱে কষ্ট কৰে, কিয়নো এই আপডেটটোৰ কাৰণে আমাৰ খুব কষ্ট হ'ব। কাৰণ এটা ভিডিঅ' বনালে ধৰক আমাৰ ক্ষেত্ৰত কম হয়, কিন্তু যিসকল কিছুমান ষ্টৰি বনায় তেওঁলোকৰ ক্ষেত্ৰত বহুত পইচা খৰচ হৈ যায়। সেইকাৰণে তেওঁলোকে এইকেইদিনেই কষ্ট কৰা, এইকেইদিনে নতুন ষ্টৰি বা যিখিনি শ্বৰ্ট ভিডিঅ' বা শ্বৰ্ট ফিল্ম কৰে সেইকাৰণে এইকেইদিনে অলপমান কষ্ট কৰে, কিন্তু পিছত চেনেল এটা গ্ৰ' কৰাত খুব কষ্ট হ'ব। 4000 ঘণ্টা ক্লিয়াৰ কৰোঁতে আমাৰ কষ্ট হয়, কিন্তু এতিয়া ডাবল হৈছে। সেইকাৰণে সকলোকে এইটো অনুৰোধ যাতে সকলোৱে অলপ কষ্ট কৰি চেনেলটো গ্ৰ' কৰে আৰু সকলোৱে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, মোৰো চেনেলটো যাতে গ্ৰ' কৰি দিয়ে তাৰে আশা কৰি ইমানতেই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।